নমস্কাৰ সকলোকে লাৰ্ণিং কিবলৈ স্বাগতম জনাইছো আমি এনচিইআৰটি পঢ়ি আছিলো এনচিইআৰটি ক্লাছ 6 হিষ্ট্ৰী আৰম্ভ কৰিছো দুটা চেপ্টাৰ আমাৰ ইতিমধ্যে শেষ হৈছিল সো আজি থাৰ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ লৈছো তো আগত যি দুটা চেপ্টাৰ আমি পঢ়িলো আপোনালোকে যদি চাইছে ভিডিঅ'সমূহ তাত আমাৰ ফৰমেটটো অলপ বেলেগ আছিল আমি স্লাইড বনাই আনিছিলো তাতে পিকচাৰ্ছ আছিল ইনফোগ্ৰাফিক্স আছিল সেই পিকচাৰসমূহৰ সহায়ত কাহিনী আকাৰে ধুনীয়াকৈ বস্তুবোৰ বুজি যাব চেষ্টা কৰিছিলো বাট আজি ফৰমেটটো চেঞ্জ কৰিছো বৰ্ডত লিখাৰ দৰে ধুনীয়াকৈ সকলো বস্তু লিখি আমি বুজি যাম কোনটো ফৰমেট আপোনালোকৰ কাৰণে বেছি সুইটেবল আমাক জনাব সেই হিচাপে আমি আহিবলগীয়া ভিডিঅ'সমূহ সেই হিচাপে আনিবলৈ চেষ্টা কৰিম ঠিক আছে সো চেপ্টাৰ 3 আজি ষ্টাৰ্ট কৰিছো চেপ্টাৰ 3 নাম হৈ গ'ল আমাৰ ইন দ্য আৰ্লিয়েষ্ট চিটিজ যিসমূহ চিটি একদম আৰম্ভণিতে আৰম্ভ হৈছিল সেই চিটিসমূহৰ বিষয়ে আমি আজি কিছু কথা পঢ়িবলৈ যত্ন কৰিম ঠিক আছে সো নাম শুনিছে আপোনালোকে ইন্দাছ ভেলী চিভিলাইজেশ্যন হাৰাপ্পা মহেঞ্জোদাৰো তাৰে কিছু বেসিক্স ঠিক আছে একদম ইনডেপথ যে হ'ব সেইটো নহয় কাৰণ এনচিইআৰটিত যিখিনি ক্লাছ 6ত দিয়া আছে আমি কেৱল মাত্ৰ সেইখিনি কথাহে পঢ়িম সো কিছু বেসিক্স তাৰে আমি অধ্যয়ন আজি কৰিবলৈ গৈ আছো অলপ যদি বেকগ্ৰাউণ্ড চাই লওঁ যে চিটিবোৰ আহিল ক'ৰ পৰা কেনেকৈ চিটিবোৰ আহিল তো লাষ্ট যি দুটা চেপ্টাৰ আমি পঢ়িছো যদি আমি মনত পেলাওঁ যে আমি মানুহৰ ইতিহাসটো আৰম্ভ ক'ৰ পৰা হৈছিল আৰম্ভণিতে মানুহখিনি কি আছিল দে ৱেৰ দ্য হাণ্টাৰ গেডাৰাৰ্ছ মানুহখিনি আৰম্ভণিতে হাণ্টাৰ গেডাৰাৰ্ছ আছিল লাহে লাহে সেই হাণ্টাৰ গেডাৰাৰ সকলে ফাৰ্মিং কৰিবলৈ শিকিলে ঠিক আছে তেওঁলোকে নিজে খেতি কৰিবলৈ শিকিলে আৰু লগতে তেওঁলোকে এনিমেল হাণ্টিঙৰ পৰা আগবাঢ়ি ফেলে তেওঁলোকে এনিমেল হাৰ্ডিং বা এনিমেল ৰিয়াৰিং কৰিবলৈ আৰম্ভ কৰিলে পশুপালন কৰিবলৈ আৰম্ভ কৰিলে এইখিনি কথা আমি পাইছো যেতিয়া তেওঁলোকে ফাৰ্মিং আৰু এনিমেল হাৰ্ডিং ষ্টাৰ্ট কৰিলে লাহে লাহে তেওঁলোকৰ সেটেল লাইফ ষ্টাৰ্ট হ'ল মানুহবোৰ ভিলেজত বাস কৰিবলৈ আৰম্ভ কৰিলে তো এইখিনি কথাও আমি পাইছো যে তাৰপিছত কি হৈ গ'ল হয়তো মানুহখিনিয়ে ভিলেজত বাস কৰি থাকোঁতে ভাবিলে যে আমি ধুনীয়াকৈ যদি ৰাস্তা বনাই লওঁ আমি সকলো সুবিধাখিনি যদি কৰি লওঁ আমাৰ ঘৰ দুৱাৰবোৰ কেঁচা ঘৰৰ সলনি যদি আমি ইটা দি ঘৰ বনাব পাৰোঁ তেনেকৈ ভিলেজবোৰ লাহে লাহে ভিলেজৰ পৰা লাহে লাহে ইভলভ হৈ কি হ'ল চিটি কিছুমানৰ সৃষ্টি হ'ল ঠিক আছে কিছুমান আৰ্লিয়েষ্ট চিটি সৃষ্টি হ'ল চিটি চহৰ কিছুমানৰ সৃষ্টি হ'ল সেই চহৰ বিভিন্ন ঠাইতে এনেকুৱা চহৰ সৃষ্টি হৈছিল তো ইন্দাছ নদীৰ পাৰতো আমাৰ সিন্ধু নদীৰ পাৰতো তেনে কেইবাখনো চহৰ সৃষ্টি হৈছিল সিন্ধু নদী আৰু ইয়াৰ যিসমূহ উপনদী আছে ইন্দাছ ৰিভাৰ এণ্ড ইটছ ট্ৰিবিউটৰী তাৰ আশে পাশে কেইবাখনো চহৰ সৃষ্টি হৈছিল যেনেকৈ হাৰাপ্পা মহেঞ্জোদাৰো এইসমূহ আমি নাম পাই থাকোঁ তো এই আটাইবোৰ চিটি বা সেই সময়ত যিটো সভ্যতা গঢ় লৈ উঠিছিল তাকে আমি কি বুলি কওঁ ইন্দাছ ভেলী চিভিলাইজেশ্যন বুলি আমি কওঁ এইখিনি কথা আমাৰ বহুতৰে বেসিক্স আছে ইন্দাছ ভেলী চিভিলাইজেশ্যন বুলি আমি তাকেই কওঁ হয় ৰাইট সো এইবোৰৰ বিষয়ে কিছু কথা আজি আলোচনা কৰিম যিখিনি কিতাপত দিয়া আছে আলোচনা আমি তাৰে বিষয়ে কৰিম ওকে তো এই চিটিবোৰৰ সেই সময়ত বহুকেইখন চিটি আছিল যেন আমি নামবোৰ যদি আকৌ ৰিপিট কৰোঁ হাৰাপ্পা নাম শুনিছোঁ আমি মহেঞ্জোদাৰো শুনিছোঁ চানোদাৰো শুনিছোঁ ঠিক আছে কালিবাংগান লোথাল ধোলাবিৰা এনেকৈ কেইবাখনো চিটি আছিল আমি লাহে লাহে লিখিও যাম বস্তুবোৰ তো আৰম্ভণিতে আমি পঢ়ি লওঁ যে এইবোৰৰ আৱিষ্কাৰ কেনেকৈ হ'ল ডিস্কভাৰ কেনেকৈ হ'ল কোনে উদ্ধাৰ কৰিলে এইবোৰ যে এনেধৰণৰ চিটি আছে তো আমি ডিস্কভাৰীৰ বিষয়ে পঢ়ি লওঁ ডিস্কভাৰী ঠিক আছে আৱিষ্কাৰ কেনেকৈ হ'ল তো আজিৰ পৰা যদি আমি 150 বছৰ আগৰ কথা কওঁ 150 years ago আজিৰ পৰা 150 বছৰ আগত কি হৈছিল যেতিয়া ইংৰাজসকল আছিল ভাৰতত তেতিয়া ভাৰত বিভাজন হোৱা নাই পাকিস্তান আৰু ভাৰত সব এটা হৈ আছে ইণ্ডিয়ান সাবকন্টিনেন্ট হৈ আছে তো সেই সময়ছোৱাতে ইংৰাজৰ ফালৰ পৰা ইংৰাজৰ ইঞ্জিনিয়াৰে যিখন আমাৰ ৱেষ্ট পাঞ্জাব আছে বৰ্তমান যিখন পাকিস্তানত পৰিছে সেই ৱেষ্ট পাঞ্জাবত তেওঁলোকে ৰেলৰ লাইন বহাব আৰম্ভ কৰিছিল সেই সময়ছোৱাতে 150 বছৰ আগতে ৱেষ্ট পাঞ্জাবত কি হৈছিল ৱেষ্ট পাঞ্জাবত ইংৰাজৰ ইঞ্জিনিয়াৰসকলে ৰেলৱে লাইন বহাব আৰম্ভ কৰিছিল তো যেতিয়া তেওঁলোকে ৰেলৱে লাইন বহাব আৰম্ভ কৰিলে ৰেলৱে লাইন বহোৱাৰ কাৰণে তেওঁলোকে বনৰ মাজেদি গৈ তাত বহুত কিবা কিবি কৰিব আৰম্ভ কৰিলে গমেই পাইছে ইমেজিন কৰিব পাৰিছে বস্তুখিনি কনষ্ট্ৰাকশ্যন কাম আৰম্ভ কৰিলে চ' তেতিয়া তেওঁলোকে উদ্ধাৰ কৰিলে যে কিছু জাগা আছে কিছু জাগাত যে বহুত দেখোন তাতে ইটা পৰি আছে ঠিক আছে তাত ব্ৰিক্স ইটা বহুত তাতে ইটা পৰি আছে আৰু বহুত ভাল কোৱালিটিৰ ইটা হয়তো সেই ইটাবোৰ তাত ক'ৰ পৰা কেনেকৈ আহিল তেওঁলোকে ইমান চিন্তা কৰা নাছিল ৰেলৱে লাইনৰ লেবাৰসকল আছিল তাতে ঠিক আছে তেওঁলোকে
কৰপৰা কেনেকৈ সেই ইটাবোৰ আহিল ইমান বেছি চিন্তা কৰা নাছিল জাষ্ট তেওঁলোকে দেখিলে যে তাত বহুত ইটা পৰি আছে ব্ৰিক্স হাই কোৱালিটি ব্ৰিক্স কেনেকুৱা ব্ৰিক্স হাই কোৱালিটি ব্ৰিক্স হাই কোৱালিটি ব্ৰিক্স তো তেওঁলোকৰ কোৱালিটি ব্ৰিক্স তেওঁলোকতো কোনো আৰ্কিঅলজিষ্ট নাছিল সো তেওঁলোক বহুত হ্যাপি হৈ গ'ল আৰে এতিয়া আমি ইটাটো বহুত দূৰৰ পৰা আনিব লগা হয়তো নহব তো তাৰ পৰাই আমি ইটা উঠাম আৰু ৰেলৱে লাইন বহুৱাৰ কামত যি ইটা ব্যৱহাৰ হয় তাতে আমি লগাই দিম সেইখিনি ইটা ঠিক আছে তো তেনেকৈ তেওঁলোকে সেই হাই কোৱালিটি ব্ৰিক্স দেখিলে তাৰে কিছু ইটা তেওঁলোকে উঠাই লৈ গৈ আকৌ কি কৰিলে ৰেলৱে লাইন বহুৱা কামতে ব্যৱহাৰ কৰিলে তো সেই সময়ত তেওঁলোকে বস্তুটো উদ্ধাৰ কৰিছিল কিন্তু এইটো চিন্তা কৰা নাছিল যে সেইটো পুৰণা যুগৰ আজিৰ পৰা কেইবা হাজাৰ বছৰ পুৰণা এখন চিটিৰ ভগ্নাৱশেষ হ'ব পাৰে সেইটো কথা তেওঁলোকে কিন্তু চিন্তা কৰা নাছিল 150 বছৰ আগৰ কাহিনী পাৰ হৈ গ'ল যোৱা কথা গ'ল তাৰ পিছত কি হৈ গ'ল 150 বছৰ কাহিনী পাৰ হৈ গ'ল ঠিক আছে এইখিনি কাহিনী গুচি গ'ল এবাৰ এন্ট্ৰি হয় আৰ্কিঅলজিষ্টৰ এন্ট্ৰি কিন্তু 150 বছৰ আগত নহয় আৰ্কিঅলজিষ্টৰ এন্ট্ৰি হয় প্ৰায় 80 ইয়াৰ্স এগো আজিৰ পৰা প্ৰায় 100 বছৰ আগত 100 নহয় 80 বছৰ আগত ঠিক আছে 80 ইয়াৰ্স এগো সো 80 ইয়াৰ্স এগো কি হৈ যায় আৰ্কিঅলজিষ্টে তাত এন্ট্ৰি মাৰে আৰ্কিঅলজিষ্টে গৈ কেনে আকৌ বস্তুখিনি চাই চোৱাৰ পিছত তেওঁলোক দেখি কেনে আচৰিত হৈ যায় যে এই যে আমি ইটা কিছুমান দেখিবলৈ পাইছো ঠায়ে ঠায়ে এইবোৰ সাধাৰণ ইটা নহয় ইয়াত বহু হাজাৰ বছৰ আগত এখন চহৰ আছিল লগে লগে তেওঁলোকে কি কৰা আৰম্ভ কৰে আকৌ মাটি খান্দা ষ্টাৰ্ট দি দিয়ে গোটেই চহৰখন উদ্ধাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে ঠিক আছে সো 80 ইয়াৰ্স এগত তেওঁলোকে পুনৰ সেই চহৰখন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে কোনে আৰ্কিঅলজিষ্টে সো সেই 80 ইয়াৰ্স এগতহে আৰ্কিঅলজিষ্ট আহাৰ পিছতহে সেইখন যে এখন ওৱান অফ দা ওল্ডেষ্ট সিটি সেইখন কি আছিল ওৱান অফ দা ওল্ডেষ্ট সিটি সেই কথাটো সেই আৰ্কিঅলজিষ্টে আহাৰ পিছতহে গম পাবলৈ বা ৰাইজে গম পাবলৈ বা আৰ্কিঅলজিষ্টৰ ফালৰ পৰা গম পাবলৈ সক্ষম হয় সেই ঠাইটুকুৰা কি আছিল সেই ঠাইটুকুৰাই আছিল আমাৰ হাৰাপ্পা ঠিক আছে সো এই যিখন ওল্ডেষ্ট সিটি ডিসকভাৰ হ'ল ৱেষ্ট পাঞ্জাবৰ কোনখন ঠাইত ডিসকভাৰ হ'ল হাৰাপ্পাত সেই বস্তুটো ডিসকভাৰ হ'ল ক্লিয়াৰ হৈছে সো প্ৰথম যিখন ওল্ডেষ্ট সিটি ইন্দাছ ভেলী সিভিলাইজেশনৰ যিখন প্ৰথম সিটি ডিসকভাৰ হ'ল সেই সিটিখন কি সেই সিটিখনৰ নাম হৈছে হাৰাপ্পা এতিয়া যেহেতু প্ৰথম সিটিখন হাৰাপ্পা ডিসকভাৰ হৈছে তো তাৰ লগত ৰিলেটেড বাকি যিমানবোৰ সিটি আছিল যেনেকুৱা মহেঞ্জোদাৰো নাম ক'লো আমি কালিবাংগানৰ নাম ক'লো লোথালৰ নাম ক'লো ধোলাভিৰাৰ নাম ক'লো এই আটাইবোৰ সিটিকে কি বুলি কোৱা হয় সেইকাৰণে একগোট কৰি ফেলে হাৰাপ্পান সিটি বুলি কোৱা হয় ঠিক আছে বা ইন্দাছ ভেলী সিভিলাইজেশনৰ আন এটা যদি আমি সমাৰ্থক শব্দ বা সিনোনিম টাৰ্ম এটা ইউজ কৰো হাৰাপ্পান সিভিলাইজেশন বুলি একগোট কৰি কোৱা হয় এই কাৰণে কোৱা হয় কাৰণ প্ৰথম যিখন সিটি ডিসকভাৰ হৈছিল সেইখন আছিল হাৰাপ্পা এইখিনি কথা আমি গম পালো ডিসকভাৰীৰ কিছু কথা গম পালো পিছৰ চেপ্টাৰত আমি আৰু পঢ়িম পিছৰ চেপ্টাৰত কিছু আৰু ডিটেইলছত সোমাম এইটো চেপ্টাৰত নহয় যেহেতু আমি ক্লাছ 6 পঢ়ি আছো এতিয়া গতিকে 6ৰ হিচাপতে পঢ়িম বাট পিছত আমি কিছু নলেজ আমাক আৰু লাগিব যেনেকৈ হাৰাপ্পা সিটিখন কোনে ডিসকভাৰ কৰিছিল বোলে দয়াৰাম সাহিনীয়ে ডিসকভাৰ কৰিছিল কিমান চনত ডিসকভাৰ কৰিছিল 1920 কিমান আছিল 21 নে 23 নে 26 কিবা এটা এক্স্যাক্টলি লাষ্টৰ ডিজিটটো মোৰ মনত আহা নাই সো কোনটো চনত কমেন্ট কৰি কৈ দিবা তোমালোকে যোনে জানা সো কোনটো চনত ডিসকভাৰ হৈছিল এনেকুৱা কিছু কথা আমাক পিছত আৰু লাগিব সেইখিনি আমি লাহে লাহে শিকি থাকিম ডিসকভাৰীৰ বিষয়ে কিছু কথা আমি গম পালো ক্লিয়াৰ হৈ গ'ল ওকে এতিয়া আমি অকনমান যদি আমাৰ মেপখন চাই ল'ব পাৰো লগত আমি মেপখন চাই যাব লাগিব এখন আমাৰ ইণ্ডিয়ান সাবকন্টিনেন্টৰ যেটো পশ্চিম সাইডটো ৱেষ্ট পশ্চিম দিশৰ মেপ এখন তো ইয়াত আমি ইন্দাছ ভেলী সিভিলাইজেশন দেখিবলৈ পাম ইন্দাছ ভেলী সিভিলাইজেশন কোনটো আমাৰ এখন যদি আমি চাও এখন আমাৰ ইন্দাছ ৰিভাৰ দেখিছো আমি অলপ ডাঙৰ কৰি লওঁ কলমটো ঠিক আছে সো এখন আমাৰ ইন্দাছ ৰিভাৰ তো ইন্দাছ ৰিভাৰৰ কেইবাটাও ট্ৰিবিউটাৰি আছে উপনদী আছে ইয়াত ঝেলাম আহিছে ইয়াত চেনাব আহিছে এয়া ৰবি আহিছে ঠিক আছে তো ৰবিৰ পিছত সুতলেজ আহিব এনেকে এই ট্ৰিবিউটাৰিখিনি আহিছে এই ট্ৰিবিউটাৰিখিনি আহি ফেলে ইন্দাছ ৰিভাৰ হৈ ফেলে আগুৱাই গৈছে তো ইয়াতে কিছু যদি সাইট বিচাৰি চাওঁ কি সাইট আছে এই ইন্দাছ ৰিভাৰৰ পাৰতে আমি ইয়া মহেঞ্জোদাৰো সাইট দেখিবলৈ পাইছো চানোদাৰো আমি নাম শুনি থাকো দেখিবলৈ পাইছো ঠিক আছে
তাৰ উপৰি আন কি আমি দেখিবলৈ পাম এয়া হৰপ্পাখন দেখিবলৈ পাইছো ঠিক আছে তাৰ পিছতে কালিবাংগান দেখিবলৈ পাইছো তো এনেকুৱা এ লোথাল ধোলাবিৰা এই লোথাল ধোলাবিৰা ইন্দাছ ৰিভাৰতকৈ কিছু দূৰত আছিল কিন্তু যেহেতু সমসাময়িক সিটি আছিল সেই কাৰণে সামগ্ৰিকভাৱে লোথাল ধোলাবিৰা ইহঁতকো এইটো সুৰকাদাতা তাডা ঠিক আছে এইখিনিকো ইয়াত য'ত ঘূৰা পোৱা গৈছিল মোৰ এক্সেক্টলি প্ৰনাউন্সিয়েচনটো অহা নাই তো এইখিনিকো সামগ্ৰিকভাৱে একেলগে ইন্দাছ ভেলী চিভিলাইজেশ্যনৰ অংশ বুলি ধৰি লোৱা হৈছে সো মেপত আমি ৰেফাৰেন্স এটা পাই গলো এই সিটিসমূহ ক'ত আছিল সো ইণ্ডিয়ান সাবকন্টিনেন্টৰ পশ্চিম সাইডটোত এই সিটিসমূহ আছিল ক্লিয়াৰ হৈ গল বুজি পালো ঠিক আছে নেক্সট পইণ্টৰ ফালে আমি আগবাঢ়ো নেক্সট পইণ্ট আমি পঢ়িম যে ফিচাৰ্স অফ দা সিটি ঠিক আছে ধুনীয়াকৈ নেক্সট পইণ্ট আমি পঢ়ো ফিচাৰ্স অফ দা সিটি তো অফ দা সিটিজ এই যিসমূহ সিটি আৱিষ্কাৰ হৈছে ইয়াৰ কি বৈশিষ্ট্য আছিল এই সিটিসমূহৰ কি ফিচাৰ্স আছিল বা বৈশিষ্ট্য আছিল সেই বিষয়ে আমি এতিয়া অলপ পঢ়িম তো নম্বৰ 1 আমি কি ক'ব পাৰো যে সিটিখন দুটা ভাগত ভাগ কৰা আছিল ঠিক আছে সো সিটিখন দুটা ভাগত ভাগ কৰা আছিল সিটিৰ যেটো এৰিয়া আছিল এটো যদি সিটি হয় সিটিৰ এই এৰিয়াটো দুটা ভাগত ভাগ কৰা আছিল ইয়াৰে যেটো ওয়েস্ট পাৰ্ট আছিল এটা ওয়েস্ট পাৰ্ট থাকিব আৰু এটা ইষ্ট পাৰ্ট থাকিব যেটো ওয়েস্ট পাৰ্ট আছিল পশ্চিম ভাগ আছিল সেই পশ্চিম ভাগটো কেনেকুৱা আছিল সেই পশ্চিম ভাগটো আছিল উখ পশ্চিম ভাগটো কেনেকুৱা আছিল পশ্চিম ভাগটো কিছু উখ আছিল ঠিক আছে পশ্চিম ভাগটো কেনেকুৱা আছিল বলে পশ্চিম ভাগটো কিছু উখ আছিল এনেকুৱা অলপ ওপৰত নিৰ্মিত আছিল হাইটত নিৰ্মিত আছিল ঠিক আছে অলপ উখত আছিল আৰু যেটো পূব ফাল আছিল ইষ্টটো অলপমান তলত আছিল ঠিক আছে বুজি পালো ওকে যেটো উখ আছিল পশ্চিম ভাগটো এক সেকেন্ড দেই ঠিক আছে ওকে সো যেটো পশ্চিম ভাগ যেটো উখ আছিল হায়াৰ টাউন বুলি ক'ব পাৰি ইয়াক কি বুলি ক'ব পাৰি হায়াৰ টাউন উখত থকাটো ঠিক আছে তো ইয়াৰ এটা নাম আছিল ইয়াৰ নামটো হৈছে সিটাডেল শব্দটো পাই থাকিম আমি সিটাডেল শব্দ মানে কি সেই সিটিসমূহৰ যেটো পশ্চিম ভাগ আৰু পশ্চিম ভাগটো কেনেকুৱা আছিল অলপ উখত আছিল তাক সিটাডেল বুলি কোৱা হয় আৰু হি কোনফালে আছিল হি ওয়েস্ট সাইডত আছিল আৰু যেটো ইষ্ট পাৰ্ট আছিল ইষ্ট পাৰ্টটো কি আছিল লোৱাৰ টাউন হি তলফালে আছিল গতিকে ইষ্ট পাৰ্টটো লোৱাৰ টাউন আছিল ইষ্ট এতিয়া যেটো সিটাডেল পাৰ্ট তাত চহৰখনৰ আটাইতকৈ যেনেকুৱা ইম্পৰ্টেন্ট বস্তু ইম্পৰ্টেন্ট বিল্ডিং হৈ গল বা ভৰাল ঘৰ টাইপ হওক যিখিনি বস্তু ইম্পৰ্টেন্ট সেই বস্তুখিনি এই সিটাডেল পাৰ্টটোত উখ পাৰ্টটোত ৰখা হৈছিল ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট আছিল যেনেকৈ এতিয়াও এখন চহৰত যদি আমি দিল্লীৰ কথা কওঁ দিল্লীৰ এটা ইম্পৰ্টেন্ট প্লেচ থাকিব য'ত ৰাষ্ট্ৰপতি ভৱন আছে কিবা আছে তো তেনেকুৱা ঠাইখন অলপ উখত নিৰ্মিত আছিল আৰু সেইটো পশ্চিম ফালে আছিল যাক আমি সিটাডেল বুলি কওঁ তো এইটো এক নম্বৰ বৈশিষ্ট্য সেই সময়ৰ সিটিসমূহৰ ভিতৰৰ ঠিক আছে সেকেন্ড বৈশিষ্ট্যটোৰ কথা যদি আমি পাতো সেকেন্ড আমি কি ক'ব পাৰো যে তাত অলপ আগত আমি সেইটো ডিসকাসো কৰিছো যে তাত যিমানবোৰ কনষ্ট্ৰাকশন হৈছিল যিমানবোৰ বিল্ডিং আছিল বা ৰাস্তা ঘাট নিৰ্মাণ হৈছিল ড্ৰেইনেজ নিৰ্মাণ হৈছিল সবতে যেটো ইটা ব্যৱহাৰ কৰা হৈছে সেই ইটাটো হাই কোৱালিটি ঠিক আছে ইটাটো কেনেকুৱা আছিল হাই কোৱালিটি বেকড ব্ৰিক্স ঠিক আছে বেক কৰা মানে কি সেই ইটাটো যে মাটিত জুই দি ফেলে তাক টান কৰিম কঠিন কৰি লম তো এটো বেক কৰা প্ৰসেস সো ব্ৰিক্স বিলাক হাই কোৱালিটিৰ আছিল আৰু বেকড আছিল এনেকৈ মাটিখিনিক জুই দি ফেলে তাক কঠিন কৰি ৰাখা হৈছিল ক্লিয়াৰ হৈ গল আৰু লগতে এই ইটাসমূহক যেতিয়া কনষ্ট্ৰাকশনত ব্যৱহাৰ কৰা হৈছিল তাক আৰু মজবুতি দিবলৈ ইন্টাৰলকিং প্যাটাৰ্ন ব্যৱহাৰ কৰা হৈছিল কি কৰা হৈছিল তাত ইন্টাৰলকিং প্যাটাৰ্ন ইটাসমূহ ইন্টাৰলকিং প্যাটাৰ্নত তাক কনষ্ট্ৰাকশনত ব্যৱহাৰ কৰা হৈছিল এতিয়া ইন্টাৰলকিং প্যাটাৰ্ন কি হয়
আজিৰ ডেটতো আমি যোনটো বস্তু ইউজ কৰো এটা ইটা দি যদি আমি ঘৰ ওয়াল এখন বনাও আমি কি কৰিম ইটাবোৰ এনেকে দিম তাৰ ওপৰৰ ইটাটো কেনেকে দিম এনেকে দিম তাৰ ওপৰৰ ইটাটো আমি এনেকে দিম ঠিক আছে সো দিস প্যাটাৰ্ন ইজ ইন্টাৰলকিং প্যাটাৰ্ন বেছি মজবুতিৰ কাৰণে আমি এনেকে ইন্টাৰলকিং প্যাটাৰ্নত ঘৰবোৰ বনাব পাৰো বা বনাও ওয়ালবোৰ আমি বনাও বুজি পালো এইখিনি কথা আমি সো সিটিৰ আমি দুটা বৈশিষ্ট্য চালো ঠিক আছে এই সিটিৰ বৈশিষ্ট্যৰ ভিতৰতে আমি আৰু এটা বস্তু চাই লওঁ যে গ্ৰেট বাথ এটা গ্ৰেট বাথ কি হয় গা ধোৱা পুখুৰী এটা যেটো নেকি ইটা দি নিৰ্মিত আছিল যত ডাঙৰ ডাঙৰ মানুহবোৰ যেনেকৈ ৰুলাৰ্স হৈ গল বা ইম্পৰ্টেন্ট পাৰ্সন হৈ গল তেওঁলোকে গা ধুব গৈছিল সো এনেকুৱা এটা গ্ৰেট বাথ এটা পোৱা গৈছে কোনখন সিটিত গ্ৰেট বাথ পোৱা গৈছে মহেঞ্জোদাৰোত পোৱা গৈছে ঠিক আছে মহেঞ্জোদাৰোত কি পোৱা গৈছে এনেকুৱা এখন গ্ৰেট বাথ এটা পোৱা গৈছে যেহেতু গ্ৰেট বাথ সবৰ কাৰণে নাছিল এটো ইম্পৰ্টেন্ট মানুহখিনিৰ কাৰণে আছিল তো কোট নিৰ্মাণ হ'ব আৰু এটো এটা ইম্পৰ্টেন্ট কনস্ট্ৰাকশন আছিল সো মহেঞ্জোদাৰোৰ যেটো সিটাডেল পাৰ্ট আছিল সিটাডেল মানে কি যেটো আমাৰ উখ পাৰ্টটো থাকিব ন পশ্চিম ফালৰ উখ পাৰ্ট মহেঞ্জোদাৰোৰ যেটো সিটাডেল পাৰ্ট আছিল তাতে এই গ্ৰেট বাথটো পোৱা গৈছে মহেঞ্জোদাৰোৰ কোট পোৱা গৈছে সিটাডেলত পোৱা গৈছে ঠিক আছে ওকে এতিয়া এই গ্ৰেট বাথৰ বৈশিষ্ট্য কি কি আছিল সো এটো যদি হে গা ধোৱা ঘৰটো হয় গ্ৰেট বাথৰ এটা ফটো ৰাখা হৈছে আমি ফটোটো চাই লওঁ তেতিয়া আমাৰ বুজিবলৈ আৰু সুবিধা হ'ব সো দিস ইজ গ্ৰেট বাথ দেখিছো আমি এটো গা ধোৱা ঘৰ এটা ঘৰ নহয় গা ধোৱা পুখুৰী এটা পুখুৰীৰে নিৰ্মিত সো ইয়াত আমি কি কি বৈশিষ্ট্য দেখিবলৈ পাম আমি কি বৈশিষ্ট্য দেখিবলৈ পাম নাম্বাৰ 1 এটো এটা দেখিছো কি আছে সিৰি আছে খটখটি বা সিৰি নামি যাবলৈ দুই সাইডে আছে ঠিক আছে দুই সাইডে খটখটি বা সিৰি আছে সেকেন্ড বৈশিষ্ট্য আমি দেখিবলৈ পাম ইয়াৰ চাৰিওফালে কিছু রুমস আছে এই রুম বিলাক এটা ভাঙি গৈছে বাট ইয়াৰ চাৰিওফালে কি আছে কিছু রুম আছে যত হয়তো তেওঁলোকে কি কৰিব পাৰিছিল ইয়াত গা ধোৱাৰ আগত কাপোৰ চাপোৰ খলাব পাৰিছিল ক্লিয়াৰ হৈ গল তো এনে ধৰণৰ কিছু বৈশিষ্ট্য আমি দেখিবলৈ পাম সেইখিনি আমি ধুনীয়াকৈ আলোচনা কৰি ফেলে লিখি লওঁ ওকে গ্ৰেট বাথ মহেঞ্জোদাৰোৰ সিটাডেলত পোৱা গৈছে ঠিক আছে তো ইয়াৰ আমি কিছু বৈশিষ্ট্য আমি প্ৰথম কি আমি ক'ব পাৰো যে দুই সাইডে কি দেখিছো আমি স্টেপস দেখিছো নামি যাব পৰা সিৰি আছিল হয়নে তো স্টেপস অন টু সাইডস দুই সাইডে স্টেপস দেখিছো ঠিক আছে আৰু রুমস কিমান ফালে আছিল রুমস অন অল সাইডস চাৰিওফালে রুম আছিল এটো কথা আমি গম পালো ঠিক আছে তাৰ লগতে আৰু কি কথা আমি গম পাব পাৰো ফটোখন এবাৰ আমি চাই লওঁ ইটাৰে নিৰ্মিত আছিল হেতুটো আমি গম পালো লগতে তাহাত ওয়াটাৰ টাইট আছিল ওয়াটাৰ টাইট মানে গম পাও এতিয়াও যদি সিম্পলি ইটা দি বনাই থৈ দিও আমি ওয়াল এখন তাত যদি পানী মাৰো আমি পিছফালে পানীটো দেখা পাম বাট তাক যদি ধুনিয়াকে ওয়াটাৰপ্ৰুফ টাইপ প্লাষ্টাৰ এটা দি থব পাৰো তেতিয়া আমি কি হ'ব পানীটো লিকেজ নহব ইফাল পানীটো নাযাব সো তেনেকুৱা এটা ওয়াটাৰ টাইট প্লাষ্টাৰ এটা আছিল গ্ৰেট বাথৰ এটো এটা বৈশিষ্ট্য সো আমি লিখিম প্লাষ্টাৰ আছিল তাতে আৰু লগতে কি আছিল হি ওয়াটাৰ টাইট আছিল পানী যাতে ওলাই যাব নোৱাৰে ওয়াটাৰ টাইট কিহেদি কৰা হৈছিল ইউজিং নেচাৰেল টাৰ এই পইণ্টছ বিলাক মনত ৰাখিব লাগিব কিতাপৰ ডাইৰেক্ট পইণ্টছ বিলাক নেচাৰেল টাৰ এটা টাৰ কি হয় এই যে ৰাস্তা যেতিয়া পকি কৰে দেখিবলৈ পাইছে আপোনালোকে ৰাস্তা পকি কৰোতে কলা ৰঙৰ এটা মেটেৰিয়েল এটা কি কৰা হয় ৰাস্তাটোৰ ওপৰত এনেকে দিয়া হয় নহয় যাৰ কাৰণে ৰাস্তাটো কলা হৈ যায় আঠা লেটিয়া বস্তু এটা আঠা জাতীয় কলা ৰঙৰ সেই বস্তুটো হেতু এটা টাৰ হয় হেতু কি হয় টাৰ হয় ঠিক তেনেকুৱা নেচাৰেল টাৰ বনাই লৈছিল তেওঁলোকে গৰম কৰি ফেলে লিকুইড কিছুমান সেই টাৰটো দি কেনে তেওঁলোকে প্লাষ্টাৰ কৰি কেনে গোটেই ট্যাঙ্কটো ওয়াটাৰ টাইট কৰিছিল তাৰোপৰি ট্যাঙ্কত পানী কৰ পৰা আহিছিল কুৱা আছিল ওয়াটাৰ কৰ পৰা আহিছিল পানী আছিল ওয়াটাৰ ফ্ৰম ওয়েল ঠিক আছে ফ্ৰম ওয়েল কৰবাত ওচৰে পাজৰে কুৱা আছিল কুৱাৰ পৰা তাত পানী দিছিল আৰু এবাৰ গা ধোৱাৰ পিছত এবাৰ ইউজ কৰাৰ পিছত সেই পানীখিনি ড্ৰেইন আউট কৰা হৈ গৈছিল পানীখিনি উলিয়াই দিয়া হৈছিল এতিয়াও যেনেকৈ সুইমিং পুলত কিছুদিনৰ মূৰে কি কৰে পানীখিনি উলাই দিয়ে যাতে সাফা পানী তাত থাকক ঠিক তেনেকৈ আগতেও তো ব্যৱস্থা আছিল ড্ৰেইনেজৰ ব্যৱস্থা আছিল যাৰ থ্ৰুদি পানীখিনি উলিয়াই দিয়া হৈছিল ঠিক আছে ড্ৰেইন আউট আফটাৰ ইউজ তো ব্যৱহাৰ কৰাৰ পিছত পানীখিনি কি কৰা হৈছিল উলিয়াই দিয়া হৈছিল
ড্ৰেইন আউট আফটাৰ ইউজ বুজি পালো এইখিনি কথা আমি ঠিক আছে নেক্সট পইণ্টটো আমি ডিছকাছ কৰিছোঁ যে তাত গা কোনে ধুইছিল যিকোনো মানুহে গৈ গা ধুব পৰা নাছিল ইম্পৰ্টেণ্ট পাৰ্চনখিনিয়েহে বা ইম্পৰ্টেণ্ট পিপল ঠিক আছে বা ইম্পৰ্টেণ্ট পাৰ্চন টুক বাথ আৰু সদায় গা ধোৱা নাছিল তাত অন স্পেচিয়েল অকেজন ঠিক আছে কোনোবা দিন পূজা আছে কিবা আছে তেনেকুৱা স্পেচিয়েল অকেজনতহে কি কৰা হৈছিল তাত গৈ পেলাই ইম্পৰ্টেণ্ট পাৰ্চনসকলে ৰজা হৈ গ'ল বা ডাঙৰ ডাঙৰ মানুহ হৈ গ'ল তেনেকুৱা মানুহখিনিয়ে তাত গৈ গা ধুইছিল চ' যিখন মহেঞ্জোদাৰোত গ্ৰেট বাৰ্থ আছে তাৰে বৈশিষ্ট্যখিনি আমি আলোচনা কৰিলোঁ বুজি পাইছে আপোনালোকে তো এইখিনি কথা আমি গম পালোঁ নেক্সট আমি ডিছকাছ কৰিম আৰু কিছু বস্তু তাত পোৱা গৈছিল এটা বস্তু আছিল তাৰে ফায়াৰ অল্টাৰ্ছ ঠিক আছে ফায়াৰ অল্টাৰ পোৱা গৈছিল এতিয়া ফায়াৰ অল্টাৰ মানে কি হয় ফায়াৰ অল্টাৰ মানে হৈছে যজ্ঞৰ বেদী তো ফটো এখন দেখাই দিওঁ ধৰিব পাৰিব যে এনেকে তো এতিয়াও দেখিবলৈ পাইছে হিন্দু ধৰ্মত এনেকুৱা যজ্ঞৰ বেদী দেখিবলৈ পোৱা যায় য'ত যজ্ঞ কৰে চ' সেই সময়তো এনেকুৱা ফায়াৰ অল্টাৰৰ যজ্ঞৰ বেদীৰ ভগ্নাৱশেষ পোৱা গৈছে ঠিক আছে এই ফায়াৰ অল্টাৰ চবতে পোৱা যায় নাই বিশেষকৈ ক'ত আৱিষ্কাৰ হৈছে ফায়াৰ অল্টাৰ কালিবাংগন আৰু এণ্ড লোথাল এই দুটা জাগাত ফায়াৰ অল্টাৰ পোৱা গৈছে কালিবাংগন আৰু লোথাল ঠিক আছে আৰু ইয়াতে এনিমেল চেক্ৰিফাইচেছো কৰা হৈছিল ক্লিয়াৰ চেক্ৰিফাইচেছ ৱাজ পাৰফৰ্ম এই যজ্ঞৰ কাষতে তাত এনিমেল চেক্ৰিফাইচেছ কৰা হৈছিল তাৰে কিছু প্ৰমাণ পোৱা গৈছে ঠিক আছে গম পালো ফায়াৰ অল্টাৰ ক'ত পাইছে কালিবাংগন আৰু লোথালত পাইছে তো নেক্সট আমি এই চিটিসমূহত যিবোৰ ঘৰ আছিল যিবোৰ ড্ৰেইনেজ চিষ্টেম আছিল যিহেতু চিটি তাত কি আছে ড্ৰেইনেজ চিষ্টেম আছে পানী কোনফালেদি ওলাই যাব তাৰে চিষ্টেম আছে আৰু ৰাস্তা নিৰ্মাণ কৰা হৈছিল ইয়াত তো ইয়াত থকা ঘৰসমূহ ড্ৰেইনৰ বিষয়ে আৰু ষ্ট্ৰীটছৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম কিহৰ বিষয়ে আলোচনা কৰিম হাউচেছ ড্ৰেইনছ এণ্ড ষ্ট্ৰীটছ আৰু ৰাস্তাৰ বিষয়ে আলোচনা কৰিম ক্লিয়াৰ অফ দ্য চিটি বা ইন দ্য চিটি হাউচেছবোৰ কেনেকুৱা আছিল তো প্ৰথমতে আমি হাউচেছৰ কথা কওঁ যে ঘৰবোৰ কেনেকুৱা আছিল চ' ইয়াত যিবোৰ ঘৰ আছিল কিছুমান একমহলীয়া আছিল আৰু কিছুমান দুইমহলীয়া আছিল মানে 1 অৰ 2 ষ্টৰী ঠিক আছে এক বা দুইমহলীয়া ঘৰ ইয়াত পোৱা গৈছিল ছেকেণ্ড কথা যদি আমি কওঁ যে ঘৰবোৰ কেনেকুৱা আছিল মাজত এখন চোতাল আছে আৰু এই চোতালখনৰ চাৰিওফালে ঘৰসমূহ আছে ঠিক আছে ঘৰখন ইয়াৰ চোতালখনৰ চাৰিওফালে এতিয়াও যদি অসমত আমি বিভিন্ন জাগাত গাঁওসমূহত এনেকুৱা ধৰণৰ ঘৰ দেখিবলৈ পাওঁ মাজত চোতালখন আছে চোতালখনৰ পৰা চাৰিওফালে কি আছে ঘৰ চাৰিওফালে এনেকে ঘৰটো বনোৱা আছে ঠিক আছে তেনেকুৱা ধৰণৰ আছিল চ' ৰুমছ এৰাউণ্ড দ্য কোৰ্টয়াৰ্ড এই যিখন চোতালৰ কথা আমি ক'লো এইখনক কোৱা হয় কোৰ্টয়াৰ্ড চ' আমি ক'ম যে ঘৰবোৰ কেনেকুৱা আছিল তাৰে ৰুমছবোৰ কেনেকৈ আছিল ৰুমছ এৰাউণ্ড দ্য কোৰ্টয়াৰ্ড ঠিক আছে চোতালৰ চাৰিওফালে ঘৰখন আছিল নেক্সট আমি কি কথা পাতিব পাৰোঁ ঘৰৰ বিষয়ে যে যিটো বাথৰুম এৰিয়া হ'ব এতিয়াও আমি যদি এটাচ বাথৰুমখিনি বাদ দি দিওঁ একদম বৰ্তমানৰ মডাৰ্ণখিনি কিছু বছৰ যদি পিছুৱাই যাওঁ অসমত কি হ'ব বাথৰুম এৰিয়াটো সদায় ছেপাৰেট থাকে ঘৰৰ পৰা চ' তেতিয়াও কেনেকুৱা ধৰণৰ আছিল যিটো বাথৰুম এৰিয়া সেইটো ছেপাৰেট আছিল ক্লিয়াৰ ছেপাৰেট বাথৰুম এৰিয়া বা বাথিং এৰিয়া যি কয় ঠিক আছে ছেপাৰেট বাথিং এৰিয়া তো ঘৰৰ বিষয়ে আমি যিখিনি আলোচনা কৰিব লাগে সেইখিনি আমি আলোচনা কৰিলোঁ এবাৰ আমি ড্ৰেইন আৰু ষ্ট্ৰীটছৰ বিষয়ে আলোচনা কৰোঁ ড্ৰেইন এণ্ড ষ্ট্ৰীটছ অ'কে একেলগে আলোচনা কৰিম ড্ৰেইন আৰু ষ্ট্ৰীটছৰ বিষয়ে কিয় একেলগে কৰিম কাৰণ ৰাস্তাবোৰৰ কাষে কাষে কি আছিল ড্ৰেইনবোৰ নিৰ্মাণ কৰা হৈছিল তো ৰাস্তাৰ কাষে এইটো এটা যদি ৰাস্তা হয় ৰাস্তাৰ কাষে কাষে ড্ৰেইন আছিল হয় আৰু এইফালে কি আছিল ইয়াতে ঘৰ আছিল ঘৰৰ কম্পাছবোৰ এনেকৈ আছিল বৰ্তমান যেনেকৈ থাকে এটা প্লেণ্ড ছ'চাইটি এটা যেনেকৈ থাকে তেনেকুৱা ধৰণৰ আছিল ঠিক আছে চ' জানিবলগীয়া কথা এইটো যে ড্ৰেইনসমূহ বিভিন্ন চিটিত কেইবাখনো চিটিত বা মেনি অফ দি চিটিজ হেভ কাভাৰ্ড ড্ৰেইনসমূহ কেনেকুৱা আছিল কাভাৰ্ড আছিল ড্ৰেইনসমূহক ঢাকি থোৱা হৈছিল কাভাৰ কৰি থোৱা হৈছিল ঠিক আছে চ' এতিয়া কাভাৰ কৰি থোৱা যদি থাকে তাৰ এতিয়া তাক চাফা কেনেকৈ কৰিব তো সেইকাৰণে
কভাৰ কৰি থোৱা ড্ৰেইনত মাজে মাজে ইনস্পেকশ্যন হোল আছিল যোনটো থ্ৰুদি মানুহ এটা সোমাই গৈ তাক চাফা কৰিব পাৰে বা ইনস্পেক্ট কৰিব পাৰে লেতেৰা চেতেৰা হৈছে নেকি ঠিক আছে কভাৰ ড্ৰেইন উইথ মাজে মাজে কি আছিল তাত উইথ ইনস্পেকশ্যন হোল ইনস্পেকশ্যন হোলছ মাজে মাজে তাত ইনস্পেকশ্যন হোলছ আছিল ফুটা কিছুমান আছিল যাৰ থ্ৰুদি মানুহ এটা সোমাই গৈ চাব পাৰে চাফা কৰি চাফ চিকুণ কৰিব পাৰে নেক্সট কেনেকুৱা ধৰণৰ আছিল ড্ৰেইনসমূহৰ কথা যদি কওঁ যে জেণ্টেল শ্লোপ আছিল ষ্ট্ৰেইট প্ৰথম কথা আমি কওঁ যে ড্ৰেইন আৰু ষ্ট্ৰীট সব ষ্ট্ৰেইট লাইনত আছিল ষ্ট্ৰেইট লাইনছ ইন গ্ৰিড পেটাৰ্ণ এতিয়া গ্ৰিড পেটাৰ্ণ কি হয় ষ্ট্ৰেইট লাইন ইন গ্ৰিড পেটাৰ্ণত কি হয় যে এইটো এটা ৰাস্তা ঠিক আছে এইটো এটা ৰাস্তা মেইন ৰাস্তা তো ইয়াৰ পৰা ধুনীয়াকৈ বাইলেনটো এনেকৈ গৈছে ধুনীয়াকৈ আন এটা ৰাস্তা এনেকৈ পাৰ হৈছে ঠিক আছে ধুনীয়াকৈ এনেকৈ পাৰ হৈছে ইয়াৰ মাজেদি আন এটা ৰাস্তা এনেকৈ ধুনীয়াকৈ গৈছে চিধা ষ্ট্ৰেইট লাইনত ঠিক আছে এইফালে এটা ৰাস্তা এনেকৈ ধুনীয়াকৈ গৈছে তো জংক বংক নহয় বৰ্তমান যেনেকৈ আনপ্লেন চিটি এখনত এনেকৈ গৈ আকৌ টাৰ্ণিং পালোঁ কিবা পালোঁ এনেকৈ জংক বংক সেনেকুৱা নহয় ধুনীয়া চিষ্টেমেটিক তাৰমানে তাত মানুহ বসবাস কৰাৰ আগতে সেই প্লেনটো কৰা হৈছিল একেলগে তাত ড্ৰেইনৰ কথা ৰাস্তাৰ কথা আৰু ঘৰবোৰ ক'ত হ'ব একেলগে প্লেন কৰা হৈছিল তাৰপিছতে তাত মানুহ বসবাস কৰিবলৈ আৰম্ভ কৰিছে ঠিক আছে তো এইটো এটা পইণ্ট যে হাউচেছ ড্ৰেইনছ এণ্ড ষ্ট্ৰীটছ অল ৱেৰ প্লেনড এট দ্য ছেম টাইম ক্লিয়াৰ এইটো এটাও আমি পইণ্ট ক'ব পাৰোঁ যে হাউচেছ ড্ৰেইনছ এণ্ড ষ্ট্ৰীটছ অল প্লেনড এট দ্য ছেম টাইম চবকে একে সময়তে প্লেন কৰা হৈছিল সো এইখিনি কথা আমি গম পালোঁ আৰু ড্ৰেইনসমূহত কি আছিল জেণ্টেল শ্লোপ আছিল হোৱাট ইজ জেণ্টেল শ্লোপ তো পানী ড্ৰেইনেদি কি হ'ব ড্ৰেইনেদি পানীটো ওলাই যাব তো তাৰ কাৰণে কি কৰা হৈছিল একদম এঢলীয়া নহয় অলপমান এঢলীয়াকৈ ৰখা হৈছে যে কোনফালে পানীটো ওলাই যাব যদি আমি এতিয়া গুৱাহাটী চিটিৰ ড্ৰেইনৰ কথা কওঁ তো ড্ৰেইনখিনি যদি এনেকৈ এঢলীয়াকৈ ৰখা হয় যাতে সন্মুখত কিবা এটা সৰু ড্ৰেইন আছে তাক এনেকৈ এঢলীয়াকৈ ৰাখিছে যাতে সন্মুখত এটা ডাঙৰ ড্ৰেইন আছে সৰু ড্ৰেইনৰ পানীটো গৈ ডাঙৰ ড্ৰেইনত পৰিব ডাঙৰ ড্ৰেইনৰ পানীটো গৈ আকৌ ক'ৰবাত ভৰলুত পৰিব ভৰলুতো আকৌ জেণ্টেল শ্লোপ এটা থাকে সি গৈ আকৌ ব্ৰহ্মপুত্ৰত পৰিব সেইটো নাই গুৱাহাটী চিটিত ড্ৰেইনবোৰ বনাওঁতে মিস্ত্ৰীয়ে গমেই নাপায় এইফালে শ্লোপ দিম নে এইফালে শ্লোপ দিম ঠিক আছে কিন্তু সেই সময়তে সেই চিটিসমূহৰ ড্ৰেইনবোৰত জেণ্টেল শ্লোপ আছিল যাতে পানীটো ধুনীয়াকৈ এটা ডাইৰেকশ্যনত ওলাই যাব পাৰে সো এইখিনি ড্ৰেইন আৰু ষ্ট্ৰীটছৰ বৈশিষ্ট্য আছিল এইখিনি আমি চালোঁ ঠিক আছে অ'কে সো এনেকুৱা কিছু ভগ্নাৱশেষ পোৱা গৈছে ড্ৰেইনবোৰ এনেকুৱা চিধা আছিল ড্ৰেইনৰ কাষে কাষে এনেকুৱা ষ্ট্ৰীটছ আছিল এয়া কুঁৱা এটা দেখিবলৈ পাইছোঁ আমি আজিৰ ভিডিঅ'ত আমি ইমানখিনিয়ে ৰাখিছোঁ নেক্সট পুনৰবাৰ লগ পাম ছেকেণ্ড পাৰ্টটোত থেংক ইউ ছ' মাছ ফিডবেক আপোনালোকৰ দি থৈ যাব কমেণ্ট ছেকশ্যনত বাকী আৰু ইম্প্ৰুভমেণ্টৰ কাৰণে কি কৰিব পাৰি কি নোৱাৰি চব কথা জনাব ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক থাকিব তাত জইন কৰি ল'ব পাৰে ফিউচাৰত কিবা PDF দিব লগা থাকিলে বা যিকোনো বস্তু শ্বেয়াৰ কৰিব লগা থাকিলে আমি তাতে শ্বেয়াৰ কৰি যাম থেংক ইউ ছ' মাছ পুনৰ লগ পাই আছোঁ ছেকেণ্ড পাৰ্টত